চাওক, আমি বিগত সময়টো নিৰ্বাচনৰ সময়টো বিৰোধীৰ বক্তব্যৰ বিষয়ে যেতিয়া আমাক সোধা হয় আমি তেতিয়া প্ৰায় কৈছিলোঁ যে বিৰোধীৰ কথা আমি কোৱাতকৈ আমি আমাৰ দুইখন চৰকাৰ কৰা প্ৰগতিমূলক উন্নয়নমূলক কামবিলাকৰ কথা পাতিম বুলি যিদৰে কৈছিলোঁ, ঠিক আজিৰ তাৰিখত আমি এতিয়া 102গৰাকী সন্মানীয় বিধায়ক আমাৰ মিত্ৰদলৰ আছে। তেওঁলোকে নিজৰ সমষ্টিবিলাকৰ বাবে কি নতুন নতুন চিন্তা আৰম্ভ কৰিছে, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰখনে আৰু কি কাম ত্বৰান্বিতভাৱে কৰিব, আমি সেইবিলাক কথাতহে আমি বেছি ব্যস্ত। বিৰোধীৰ কোন কেনেকৈ হয় সেইটো আমাৰ একেবাৰে লক্ষণীয় নহয়। কিন্তু এইটো কথা ঠিক যে আপোনালোকৰ সংবাদ মাধ্যম তেওঁলোকৰ বিভিন্ন উৎসৰ পৰা এইটো গম পাইছোঁ যে তেওঁলোক এটা কনফিউজনত আছে। কনফিউজনত এইটো আছে যে 19জনৰ ভিতৰত 18গৰাকী তেওঁলোকৰ মিয়া বা তেনেধৰণৰ সংখ্যালঘু মূলৰ মানুহ, গতিকে তেওঁলোকৰ তাত দিলে সমগ্ৰ তেওঁলোকৰ যিটো তোষণমূলক ৰাজনীতি সেই কথাবাৰ পুনৰবাৰ প্ৰতিষ্ঠা হৈ যাব বুলি কংগ্ৰেছ দলটোৰ অলপ ভয় খাইছে ৰাজ্যিক দলটোৱে, যে আমাৰ চৰিত্ৰটো একেবাৰে সম্পূৰ্ণৰূপে প্ৰতিষ্ঠা হৈ যাব নেকি। সেইকাৰণে দুই এজনে জয়প্ৰকাশ দাসৰ কথা কৈছে, কিন্তু সেইটো তেওঁলোকৰ নিজৰ কথা। এতিয়া নতুনকৈ পোছাক পিন্ধি লাভ নাই। আমি কৈ অহাৰ দৰে প্ৰতিষ্ঠা হৈ গ'ল যে এটা তোষামোদকাৰী দল, যিটো দল মূলতঃ মিয়াৰ ভোট মিয়াৰ ৰক্ষণাবেক্ষণৰ ওপৰত সমৰ্পিত। গতিকে আমাৰ ক'বলগীয়া নাই। আমি এতিয়া অসমবাসীৰ দৰে ৰৈ আছোঁ অসমৰ উন্নয়নমূলক কামবিলাকক, ভাষা, সংস্কৃতি, শিক্ষা, আন্তঃগাঁথনি উন্নয়ন এইবিলাকৰ কামত অসমখন মুখ্যমন্ত্ৰী তথা নৰেন্দ্ৰ মোদীদেৱে ভবাৰ দৰে, আমাৰ সন্মানীয় বিধায়কসকলে আশা কৰাৰ দৰে, আমাৰ সন্মানীয় ভোটাৰ ৰাইজে আশা কৰাৰ দৰে এখন প্ৰগতিশীল অসমক, সেই কথাটোহে আমি চিন্তা কৰিছোঁ। এতিয়া আৰু কংগ্ৰেছৰ ভিতৰত কোনে কাক কেনেকৈ বেয়া ব্যৱহাৰ কৰিছে, কোন মিয়াৰ পৰা হ'বনে কোনোবা খিলঞ্জীয়া মানুহ হ'ব, অৱশ্যে তেওঁলোকৰ খিলঞ্জীয়া মানুহ নাই জয়প্ৰকাশ দাস বাদ দি। গতিকে এইটো তেওঁলোকৰ কথা আমি নকওঁ। আমি তেওঁলোকে যিয়ে কৰক, গণতান্ত্ৰিক দল, গণতান্ত্ৰিক প্ৰক্ৰিয়া, তেওঁলোকৰ প্ৰতি আমাৰ হ'বলগীয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।